Hello friends, welcome back to another blog. আৰু আজি আহিছো আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত। ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিব বিচাৰিছোঁ যে এইটো ব্লগ অলপ ইনফৰ্মেটিভ হ'ব, কাৰণ এইটো ব্লগত মই কেম্পাছ টুৰটোতো দিমেই আৰু তাৰ লগতে ইয়াৰ এডমিশ্যন ডিটেইলছ আৰু ইয়াত কি কি ডিপাৰ্টমেণ্ট থাকে আৰু ইয়াৰ পৰা ওলাই স্ক'প কি তাৰ বিষয়েও অকণমান মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বহুত দিন হ'ল ইয়ালৈ অহা হোৱাই নাছিলে, তাৰপিছতে আজি ভাবিলোঁ আহিছোঁ যেতিয়া আৰু ব্লগটো বনাই দিওঁ, তাৰপিছতে জেগাখিনি দেখাম বোলো। এয়া আমি সোমাই আহিলোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেটেদি, আৰু সোমাই আহিয়ে ধুনীয়া পৰিৱেশটো দেখিবলৈ পাওঁ। আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন আছে যোৰহাটত। ইতিমধ্যে চাগে বহুতে এগ্ৰিকালচাৰ এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিলেই, অনলাইন ফৰ্ম ফিল আপ যোনটো হয় সেইটো চাগে কৰিলে, তেওঁলোকৰ এক্সামো চাগে হ'বই আৰু এই 2 দিনৰ ভিতৰতে। আৰু প্ৰথম আমি সোমাই আহিয়ে এতিয়া সোঁফালে এক্সটেনশ্যন ডিপাৰ্টমেণ্ট পাওঁ, আৰু এই ডিপাৰ্টমেণ্টৰ কাম হ'ল ফাৰ্মাৰ্ছসকলক চিডছ কাল্টিভেশ্যন ইয়াৰ ওপৰত বিভিন্ন ইনফৰ্মেশ্যন প্ৰভাইড কৰা। আৰু এক্সটেনশ্যন ডিপাৰ্টমেণ্ট পাৰ কৰিয়ে আমি বাওঁফালে পাওঁ এইটো এটা অফিচ, আৰু সোঁফালে পাওঁ কলেজ অফ কমিউনিটি ছায়েন্সৰ বিল্ডিংটো, আৰু এইটো হ'ল অফিচ। আৰু ইয়াৰ পৰা অকণমান দূৰ আহিয়ে সোঁফালে হ'ল কলেজ অফ কমিউনিটি ছায়েন্সৰ বিল্ডিংটো। ইয়াত ফুড এণ্ড নিউট্ৰিশ্যনৰ ক্লাছবোৰ হয়। আৰু ইয়াৰ পৰা অলপ দূৰ গৈ আমি পাওঁ গাৰ্লছ হোষ্টেলটো, যোন দুটা এই ব্লু কালাৰ বিল্ডিং আছে সেইটোৱে হ'ল গাৰ্লছ হোষ্টেল ইয়াৰ। আৰু গাৰ্লছ হোষ্টেল বুলি ক'বলৈ এই দুটাই নহয়, আৰু আছে। ইয়াতে এই দুটা আছে কাৰণে এই দুটাই দেখুৱাই দিছোঁ। আৰু এই বিল্ডিংটো কি মই ঠিক নাজানো। আৰু এই হোৱাইট কালাৰ বিল্ডিংটো হ'ল কলেজ অফ এগ্ৰিকালচাৰ। ইয়াতে এক্সটেনশ্যন, ইকনমিক্স এনেকৈ চবৰে অলপ অলপ তেনেকুৱা ক্লাছবোৰ হয়, আৰু ইয়াৰ লগত হৰ্টিকালচাৰটোও এটাচ হৈ আছে। আৰু এতিয়া আমি পাম ডিপাৰ্টমেণ্ট অফ প্লাণ্ট পেথলজিৰ বিল্ডিংটো। এই পিংক কালাৰ যোনটো বিল্ডিং হ'ল সেইটোৱে হ'ল প্লাণ্ট পেথলজিৰ বিল্ডিং। আৰু সোঁফালৰ বিল্ডিংটোত একেলগে কেইবাটাও ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্ট অফ বায়'কেমিষ্ট্ৰি আৰু ক্ৰপ ফিজিঅ'লজি। ক্ৰপ ফিজিঅ'লজিটো এটা এনেকুৱা ডিপাৰ্টমেণ্ট যিটো খেতি বাতিৰ পৰা অনা ক্ৰপখিনিৰ ওপৰত ষ্টাডি কৰা হয়। ইয়াৰ লগতে আৰু দুটা ডিপাৰ্টমেণ্ট আছে, তাৰে এটা হ'ল ডিপাৰ্টমেণ্ট অফ নিমেটলজি আৰু এটা হ'ল ডিপাৰ্টমেণ্ট অফ এণ্টম'লজি। এণ্টম'লজি ডিপাৰ্টমেণ্টত ইনচেক্টৰ ওপৰত ষ্টাডি কৰা হয়। ইয়াৰ পিছতে আমি একেলগে গৈ পাম দুটা বিল্ডিং। তাৰে বাওঁফালে থকা হোৱাইট কালাৰ বিল্ডিংটো হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং। এইটো ডিপাৰ্টমেণ্টত ষ্টুডেণ্টসকলক বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট যেনে বায়'গেছ প্লাণ্ট আদি তেনেকুৱা নতুন নতুন ইনষ্ট্ৰুমেণ্টৰ লগত ইণ্ট্ৰডিউচ কৰোৱা হয়। আৰু তাৰ অপজিটতে সোঁফালে যিটো পিংক কালাৰ বিল্ডিং আছে তাৰে গ্ৰাউণ্ড ফ্ল'ৰত আছে ডিপাৰ্টমেণ্ট অফ এগ্ৰনমি, আৰু ফাৰ্ষ্ট ফ্ল'ৰত আছে ডিপাৰ্টমেণ্ট অফ ছইল ছায়েন্স। ডিপাৰ্টমেণ্ট অফ এগ্ৰনমিটো হ'ল যিটো মেইন এগ্ৰিকালচাৰ খেতি বাতিৰ লগত ৰিলেটেড, আৰু সেইটো বিল্ডিঙত যোনটো পিংক কালাৰ বিল্ডিং তাৰে গ্ৰাউণ্ড ফ্ল'ৰত সেইটো ডিপাৰ্টমেণ্ট আছে। তাত কেৱল প্ৰেক্টিকেল ক্লাছেছবোৰ হয়, আৰু যোনবোৰ নৰ্মেল ক্লাছ সেইখিনি হয় বেলেগ এটা বিল্ডিঙত। মই এতিয়া এটা ভিডিঅ'তে যিমানখিনি পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু এতিয়াও যথেষ্টখিনি টপিক থাকি গৈছে ইয়াৰ পৰা। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে মই নাম কৈ গৈছোঁ, কিন্তু সেই ডিপাৰ্টমেণ্টটোৰ কামখিনি মই সঠিকভাৱে ক'ব পৰা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, আৰু সেইটো কাৰণে বনাবলৈ হ'লে মই আৰু এদিন আহিব লাগিব। আৰু যদি লাগে তেনেকুৱা এটা ভিডিঅ' আৰু অলপ ইনফৰ্মেটিভ ভিডিঅ' এটা, তেতিয়া মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক। মই তেতিয়া আৰু এটা নতুন ভিডিঅ'ত ভালদৰে ডেছক্ৰাইব কৰি দিব পাৰিম বস্তুবোৰ। আৰু ইয়াতে এটা ডাঙৰ পুখুৰী আছে ষ্টুডেণ্ট আৰু ভিজিটৰ্ছখিনিৰ কাৰণে। ইয়াতে ব'টিং কৰাৰ সুবিধা আছে। ব'টিঙত 50 টকাকৈ লয় পাৰ পাৰ্চন। এইটো মই ভুলতে পুখুৰী বুলি ক'লোঁ, কিন্তু এইটো ফিচাৰীহে। এইটো হৈছে গ্ৰীণ হাউচ। তাৰপিছতে এতিয়া আহি আছোঁ এনেকৈ, তাতে ব'টিং কৰিব পাৰি, এইটো যোনটো আছিলে ক'লোৱে। আৰু এতিয়া এইটো গ্ৰীণ হাউচ, ইয়াৰ ভিতৰখিনি দেখাই দিছোঁ ৰ'ব। সোমাবলৈ মানে অকণমান বেয়াও লাগে, তলা মাৰি থৈ দিছে, সেইটো কাৰণে মই এই ফুটাটোৱেদি দেখুৱাম। চাওক এইটো পুলি লগাই থৈ দিছে, আৰু দেখুৱাম আৰু ব'লা। এয়া আহি আছোঁ, এয়া দেখিছে নাই কল, আমাৰ ভৰি লেভেলত কল লাগিছে ইয়াত। আৰু এইখিনি এইফালে গছ আছে, এইখিনি কি গছ নাজানো,
এইবোৰ লিখি থৈছে তাহাঁতৰ চাইণ্টিফিক নেম বায়' ষ্টুডেণ্টে জানিব আমি খাম মেগনিফেৰা সোমাৰিয়া সোমনিয়া মেগনিফেৰা সোমনিয়া কি কল নি মানে আম আম ৰ কৈ নিদিবি ভুল খাই কৈছো মই ভাবি পেলাই কিবা এটা কৈ দিলো এয়া আগত হিবিস্কাছ ফুলি আছে হিবিস্কাছৰ চাইণ্টিফিক নেম হ'ল হিবিস্কাছ ৰোজা চাইনেন্সিছ 11-12ত মোৰ বায়ো আছিলে সেইটো কাৰণে হিবিস্কাছ ডাইছেক্ট কৰোঁতে আৰু তাৰ ফেমিলি কিংডম ডিভিজন ক্লাছ এইবোৰ মনত ৰাখিবলগীয়া হয় তো মোৰো অলপ চলপ মনত আছে আৰু এইখন কেণ্টিন তাৰপিছতে এতিয়া ঘৰলৈ যাওঁ আৰু এইখিনি কেম্পাছটোতো মই দেখাই দিলোঁৱেই আৰু এতিয়া স্কুটিত যাওঁতে যিকণ দেখোঁ চব দেখুৱাই গৈ থাকিম ইয়াত বৰ্ডত লিখি থৈছে ডু নট চিট অন ষ্টেয়াৰ্ছ ইপিনে আকৌ মোৰ লগৰকেইটাই ভাবিছিলে যে ইয়াতে বহি পেলাই ফটো মাৰিম আৰু এতিয়া আমাৰ ঘৰলৈ যাব সময় হ'ল ইউনিভাৰ্চিটি কেম্পাছটো বহুতেই চফা যোৰহাট আহিলে মই সকলোকে এবাৰ নিশ্চয় ক'ম যে ইয়াত আহক ভিজিট কৰক আৰু পৰিৱেশটো চাওক আৰু ষ্টুডেণ্টৰ ভোক লাগিলে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ বাহিৰলৈ যাবলগীয়া নোহোৱাকৈ ইয়াতে এখন কেণ্টিন আছে এইখন কেণ্টিন হয় ফিচাৰীটোৰ ওচৰতে এই কেণ্টিনখন আছে ইয়াতে বহুত ষ্টুডেণ্ট মই এতিয়া দেখিছোঁ যিয়ে ক্লাছ কৰি আহি পেলাই ইয়াতে এতিয়া খাইছেহি আকৌ তেওঁলোকে লাঞ্চ কৰি নিজৰ ক্লাছত ঘূৰি গৈছে এতিয়া মই আপোনালোকক কৈ দিব বিচাৰিছোঁ এগ্ৰিকালচাৰত পঢ়িলে তাৰ স্ক'পখিনি কি এগ্ৰিকালচাৰ ছেক্টৰটোততো স্ক'প আছেই আৰু তাৰ বাহিৰেও এগ্ৰিকালচাৰ পঢ়িলে অফিচাৰ হ'ব পাৰে বেংকিং ছেক্টৰত আৰু চিভিল ছাৰ্ভিচত সহায় কৰিব মানে HS পাছ কৰি 4 years যদি আপুনি ইয়াত গ্ৰেজুৱেশ্যন কৰে এগ্ৰিকালচাৰ তেতিয়া সেইটো ডিগ্ৰীও যথেষ্ট লাভজনক আৰু তেনেকৈ বহুতো স্ক'প আছে যিখিনি মই এইটো ভিডিঅ'তে কভাৰ কৰিব পৰা নাই আৰু যদি মোৰ ভিউৱাৰ্ছে আৰু অলপ ইনফৰমেশ্যন ইয়াৰ জানিব বিচাৰিছে তেতিয়া মই স্ক্ৰীণতে এখন পেজ দি দিছোঁ এই পেজখনতে নাম্বাৰ আছে ইয়াৰ নাম্বাৰত কণ্টেক্ট কৰি তেওঁলোকে ইয়াৰ স্ক'পখিনি আৰু ইয়াৰ এডমিশ্যন ডিটেইলছ চব ইয়াৰ যিখিনি ডিটেইলছ জানিব মন কৰে সেইজন ষ্টুডেণ্টে চব যাতে ল'ব পাৰে তাৰ কাৰণে এখন ফটো স্ক্ৰীণত দি দিয়া হৈছে এতিয়া স্ক'পৰ কথা কৈ থাকোঁতে আমি পাৰ হৈ আহিলোঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্লেগ্ৰাউণ্ডখন আৰু সেইখন পাৰ হৈয়ে আমি বইজ হোষ্টেল পাইছোঁহি এইখিনি বইজ হোষ্টেল হয় আৰু আগত কিবা কাম চলি আছে সেইটো কাৰণে আমি ছাইডেদি গুচি যাব লাগিব আৰু এইখিনি বইজ হোষ্টেল হয় বইজ হোষ্টেলৰ লগতে ইনডোৰ ষ্টেডিয়াম জিম আৰু প্লেগ্ৰাউণ্ড এই গোটেইকেইটা এটাচ হৈ আছে প্ৰায় ওচৰা-ওচৰি আৰু সেইটো কাৰণে মই এটাচ বুলিয়ে কৈছোঁ ইয়াত মেবি কিবা বনাব সেইটো কাৰণে মাতি পেলাই আছে আৰু এতিয়া আমি গৈয়ে মেইন গেটৰ ওচৰত থকা এটা ফিচাৰী পাইছোঁ ইয়াতে একেলগে 3টামান ফিচাৰী আছে আৰু এইটো ৰাস্তাতে পোনে পোনে গৈয়ে অকণমান দূৰ গৈয়ে আমি এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো পাম গ্ৰীণ কালাৰকৈ এইটো হ'ল এডমিনিষ্ট্ৰেটিভ বিল্ডিং সোমাই আহোঁতেই দেখিছিলোঁ কিন্তু ক'বলৈ থাকি গ'ল এতিয়া কৈ দিছোঁ এতিয়া আহি পালোঁহি প্ৰথম ফিচাৰীটোত থকা দলংখন এইখনত বোলো অকণমান উঠি চাওঁ লগৰকেইটাক ক'লোঁ যে এইখনতে ৰখা অকণমান আমিও উঠি চাওঁ তাৰপিছতে এইটো পৰিৱেশ বৰ ধুনীয়া ইউনিভাৰ্চিটিখনলৈ আহিলে যাবলৈ মন নোযোৱা এটা পৰিৱেশ ইয়াৰ পৰা যেন ঘূৰি নাযামেই ঘৰলৈ তেনেকুৱা এটা পৰিৱেশ এতিয়া যাওঁগৈ ঘৰলৈ আৰু কেম্পাছটোতো দেখুৱালোৱে আৰু যিকণ আৰু বাহিৰত যাবলৈ সেইকণ দেখাই দিওঁগৈ ইয়াতে ধুনীয়াকৈ লিখি থৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট এইটো ভিডিঅ'তে মই যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু এতিয়াও বহুত বস্তু থাকি গ'ল আপোনালোকক জনাবলৈ বা দেখুৱাবলৈ সেইটো কাৰণে আৰু যদি ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব যে আমাক আৰু অলপ ডেছক্ৰাইব কৰি এটা ভিডিঅ'ৰ প্ৰয়োজন তেতিয়া মই নিশ্চয় বনাই দিম আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আৰু যদি ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা এটা ভাল লগা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাওঁ গাইজ আজি ব্লগ ইমানেই আছিলে আজিলৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাম